মৰ্নিং বন্ধু বান্ধৱীসকল, আজি একদম গাড়ীৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। আজি যাবলৈ লৈছোঁ নাজিৰা অগ্নিনাভ শিৱ মন্দিৰলৈ। মোৰ লগত আহিছে, মা আহিছে আৰু এইফালে আছে ভিনদেউ। আগত সদায় ভিনদেউ গাড়ী চলাই গমেই পায় আৰু আমি ভিনদেউ নহ'লে নহয়। তেন্তে ব'লক গৈ থাকোঁ, মানে বা আৰু বাৰ্বি উঠিব, তেহেঁতি ঘৰৰ পৰা উঠিব আৰু লগতে যাব সৰু পেহী। তেন্তে ব'লকচোন গৈ থাকোঁ। এই ডিপুত তেল অলপ ভৰাই লৈছে আৰু এতিয়া আহি মন্দিৰ পাইগ'লোহি। ইয়াত দেখিছেনে? এতিয়া আহি পিনি ইয়াত পাইছোঁহি। এতিয়া ব'লক মন্দিৰৰ ভিতৰলৈ যাওঁ। এইখন দেখিছেনে, ফ্ৰণ্টতে বেনাৰখন আছে আৰু গেটখন খুলিয়া আছে। এইজোপা শ্ৰীফল গছ, এইবোৰ শ্ৰীফলবোৰ লাগি আছে। এই মন্দিৰভাগ হৈছে ডিজিটেল মানে আৰতি আৰু পূজা কৰাৰ সময়ত তেওঁলোকে ফেচবুকত লাইভ আহে। আপোনালোকে যদি বাবাৰ ওচৰলৈ ডাইৰেক্ট আহিবলৈ কিবা প্ৰব্লেম হৈ আছে, আপোনালোকৰ ফেচবুকত লাইভ চায়ো বাবাৰ পৰা আশীৰ্বাদ ল'ব পাৰিব। পিছত আহোঁ বুলি ক'লে সময় পালে বাবাৰ ওচৰত আহিব পাৰিব। এয়াই দেখিছেনে বাবা অগ্নিনাভ বাবা। পূজা কৰিবৰ কাৰণে এতিয়া ধুনীয়াকৈ ফুল দি পিনি সজাব লৈছে, তাৰপিছত পূজা কৰিব। এয়া দেখিছেনে, এনেকৈয়ে বাবা অগ্নিনাভ বাবাক পানী ঢলা হয়। আজি ভিডিঅ'টোত মোক বেছিকৈ দেখা নাপাবও পাৰে আপোনালোকে, কিয়নো মন্দিৰলৈ আহিছোঁ, মানে নিজে ওলাই ভিডিঅ' কৰি থাকিব বেয়া লাগে। আজি বাবা অগ্নিনাভ বাবাক চাওকচোন আপোনালোকে, তেওঁৰ পৰা আশীৰ্বাদ লওক। এতিয়া এয়া দেখিছেনে, মন্দিৰ ভাগ ধুনীয়াকৈ সজাইছে, যিহেতু পূজা কৰিবৰ কাৰণে। আৰু শৰাইবিলাকো এনেকৈ সজাই লৈছে। আৰু এয়া দেখিছেনে, মানুহৰ শৰাইও দিয়েহি ইয়াত আহি। এই যে পিতলৰ টৌটো দেখিছে, এই টৌটোতে বাবাক গাখীৰ আৰু পানী ঢলা সেনেকৈ পাইপ এডাল দি দিয়া হয়। সেই পাইপডাল দেখিছেনে, তেনেকৈ গৈ বাবাৰ তাত প্ৰয়োগ গৈ আগতে মন্দিৰ ভাগৰ ভিতৰত ডাইৰেক্ট পানী ঢালিব দিছিলে, পানী গাখীৰ ঢালিব। এতিয়া মানে যথেষ্ট ভক্ত হৈছে মন্দিৰ ভাগত, সেইটো কাৰণে তেওঁলোকে বাহিৰৰ পৰাই এনেকৈ কৈ দিছে। যিহেতু ভিতৰত শৰাই সজোৱা হয়, জেগা ঠেক হৈ গৈছে তেওঁলোকৰ, সেইটো কাৰণে এনেকৈয়ে দিছে সম্ভৱ মোৰ মতে। ইয়াতে এনেকৈ এডোখৰতে চাকি জ্বলোৱা হয়, এডোখৰ জেগা দি দিছে চাকি জ্বলাবৰ কাৰণে। মানুহ দেখিছেনে, ইয়াতো বহিবৰ কাৰণে দিছে মানুহ। আৰু ইয়াত লোৱা হয় শৰাই, আৰু শৰাই দিওঁতে এটা কাম কৰে তেওঁলোকে, আপোনালোকৰ মনোবাঞ্ছাটো, নাম সকলোবিলাক শৰাইখনত এটুকুৰা কাগজত লিখি পিনি দিব লাগে। তেওঁলোকে তেনেকৈ আশীৰ্বাদ দিয়ে। এয়া চাওকচোন, মই যে কৈছিলোঁ তেওঁ ফেচবুকত লাইভ আহে বুলি, ওচৰৰ পৰা অকণমান জুম কৰি দিছোঁ। এয়া দেখিছেনে, এই যে ফোনটো, তেওঁ এতিয়া ফেচবুকত লাইভ আহি আছে, যিহেতু পূজা কৰি আছে, তেওঁ পূজা আৰু আৰতি কৰি আছে পূজাৰীয়ে। আপোনালোকে ফেচবুকত অগ্নিনাভ শিৱ মন্দিৰ চাৰ্চ কৰিলে পাই যাব। ओम नमः शिवाय नमः शिवाय नमः शिवाय नमः ओम राजानो कलगिरा बंदो नमः शिवाय नमः ध्यान करिता नमः शिवाय नमः आशो ये करिता नमः शिवाय नमः चंदन गिरवज्र এতিয়া এয়া দেখিছেনে, এই মানুহজনে যে বটলত ভৰাই আছে, আচলতে এয়া হৈছে পটজল, মানে বাবা অগ্নিনাভ বাবাক দিয়া হয়, তাৰ পৰাই আনি ভক্তগণক ঘৰলৈ লৈ যাবলৈ দিয়া হয়।
এয়া তেওঁলোকৰ এতিয়া ঘৰলৈ আহিছোঁ। তেওঁলোকৰ ঘৰটো বেক চাইডে আছোঁ আমি এতিয়া। ইয়াত দেখিছেনে ফুল, বহুত বিধ তেওঁ ফুল থৈছে ইয়াতে। ইয়াত দেখিছেনে ইয়াতে তেওঁ যিহেতু পুৰণা গাড়ীৰ কালেকশ্যনো আছে, তেন্তে ব'লকচোন চাওঁগৈ। এইকেইখনেই পুৰণা গাড়ী দেখিছেনে, নেনোখন নহয় আকৌ দেই, এইকেইখন পুৰণা গাড়ী হয়, আগৰ দিনৰ, মানে ভাল লাগিছে দেখিব। চাওকচোন গাড়ীকেইখন ইমান ধুনীয়াকৈ পৰিৱেশ কৰি, আৰু ইয়াতে এয়া লিখি থৈ দিছে হাতেৰে বস্তু নুচুব লিখি থৈ দিছে, ফুল চুলবিলাক নুচুবৰ কাৰণে লিখি থৈ দিছে, যিহেতু কেমেৰা শিকি থৈ দিছে, কেমেৰা লগাই থৈ দিয়া আছে। আৰু এইয়া দেখিছেনে, এইটো হৈছে কুকুৰা গঁৰাল, আৰু এইটো হৈছে এনেকৈ কুকুৰাখিনি ইয়াতে থয় মানে, দেখিছেনে, খাব মেলিবৰ কাৰণে বস্তু দিয়ে, নেটে এনেকৈ শিকি থৈ দিছে। এয়া চাওকচোন কুকুৰা আছে ইয়াতে, কুকুৰাও পোহে তেওঁলোকে ইয়াতে। এইটো হৈছে তেওঁলোকৰ ঘৰটো, দেখিছেনে, মন্দিৰৰ লগতে ঘৰটো ইমান ধুনীয়া পৰিপাটি কৰি ৰাখে। আৰু ইয়াতে আছে গৰু, সেইকেইজন দেখিছেনে গৰু, ইয়াত জাৰ্চি গৰু আছে, তেওঁলোকে গৰুও পুহিছে। এতিয়া আমি যাবলৈ লৈছোঁ ঘৰলৈ। ফাৰ্ষ্টতে যে দেখুৱাইছিলোঁ শ্ৰীফল গছজোপা, এতিয়া আকৌ ভালকৈ দেখুৱাই দিছোঁ। আৰু ভিডিঅ' কৰি থাকোঁতে দেখিছেনে, এইটো টিকলাটোৱে পষ্ট দিছে মই ফটো তুলিছোঁ বুলি। ক'ৰ হয় বাট নাজানো, টিকলাটো দেখিবলৈ মৰম লগা হয়। এতিয়া আমিও ঘৰলৈ যাওঁ, আৰু ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।